হাই গাইজ, গুড ইভিনিং। আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ। সন্ধিয়া আহিছে আলহী, দেখিছেনে? চেৱৈ থৈ বনালোঁ আৰু ভাবি হয় ভাস্তি হয় সিহঁতে আহিছে। আলহী কিন্তু সকলোৰে ঘৰত নাযায়, মানুহ বুজি মানুহৰ ঘৰত যায়। আৰু তাৰপিছত চিকেন আনিছে, চিকেনটো মই বাচি আছোঁ আৰু কচু কাটি লৈছোঁ। কচু আৰু কোনেনো খাব, এনেকৈ থৈ দিলোঁ, দুপৰীয়া খোৱা যাব। আৰু চিকেন অলপ এনে থৈ দিলোঁ আৰু অলপখিনি ৰান্ধিছোঁ, কাৰণ ৰাতি আৰু কোনেনো খাব, মইতো কচুৱে খাম। কচু টচু খাই ভাল পাওঁ, সেইকাৰণে এয়া হৈ গ'ল। চিকেন বনাই আছোঁ। ৰাতি নহয় অসুবিধা হয়, মাছ মাংস আনিলে কাটা বাচা দিগদাৰী। তাৰপিছত এয়া ৰন্ধা বঢ়া হ'ল, ল'ৰা খাব বহিছে, 10টামান বাজে, দেখিছেনে? লেগ পিচ লৈ বহিছে। দুপৰীয়া ভাতে খোৱা নাই তাই। আৰু মই তাক খাব দিছোঁ। মই কাঁহী বাতিবিলাক ধুই আছোঁ, কাৰণ ৰন্ধাৰ পিছত যে কাঁহী বাতি ওলাই নহয়, ইমান বৰ কাঁহী বাতি ওলায়। এতিয়া ধুই আছোঁ, ধুই পেলাই এয়া ভাত খাম। এতিয়া খোৱা ধোৱা হ'ল। এতিয়া আপোনালোকক জনাই আছোঁ, কাৰণ শুবলৈ যাম, 11টামান বাজে। কাম চাম শেষ, ৰাতিৰ কাম চাম শেষ হৈ গ'ল। এতিয়াৰ কাৰণে বাই বাই।